নমস্কাৰ বন্ধুসকল, মই আহি পুনৰ উপস্থিত হ'লোঁ আমাৰ উজনি অসমৰ এটা সময় কলকনি সৃষ্টি কৰা আমাৰ গুৰু সুনীল গগৈ গৃহত। আমি তেখেতে বিহু আচলতে তেখেতৰ সম্ৰাট বুলি ক'লেও বেয়া নহ'ব। আমাৰ সকলো বাদ্যযন্ত্ৰৰ লগত সুপৰিচিত, বজাব জানে, শিকাব জানে আৰু আমাৰ বিহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত প্ৰত্যেকটো জড়িত, শিকাইছিল, তেখেতৰ প্ৰশিক্ষক আছিল। তেখেতৰ যোগেদি আমি বহু কথা পাতিলোঁ আৰু জানিব বিচাৰিছোঁ। গুৰুদেৱ কওকচোন, যিহেতু আগতে গছতলৰ বিহুত আমি শুনিছোঁ যে তাত গছতলৰ বিহু কৰোঁতে ডেকা গাভৰুসকলে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ তাতে প্ৰেমৰ আদান প্ৰদান কিছু হৈছিল আৰু তাত এটা গীতেৰে প্ৰকাশ কৰিছিল। এই সংক্ৰান্তত আপোনাৰ গীত মাতৰ যোগেদি, আপোনাৰ নামৰ যোগেদি প্ৰকাশ কৰকচোন। হয়, তেতিয়া বিহু চাবলৈ যাওঁ আমি। তেতিয়া আমাৰ বয়স খুব বেছি 10 বছৰ 13 বছৰ তেনেকুৱাতে বহুত ডেকালৰা আহে। তেতিয়া বহাগমহীয়া ৰ'দত ছাঁ নাই, গতিকে সেই ফুটুকলা গছ থাকে, তাৰ তলতে মানে ছাঁ লৈ পিনে বিহু চাই থাকে। তেতিয়া বিহুতলিৰ পৰা গায়, এই ৰৈ ৰৈ ফুটুকলা তলিতে ৰৈ ৰৈ শিয়াল বহি আছে, ৰৈ ৰৈ শিয়াল বহি আছে, ৰৈ ৰৈ সাধৰু পাধৰু কৰি, এই ৰৈ ৰৈ ডেকা ল'ৰা লেতেৰা, ৰৈ ৰৈ কুচিয়া চকুৱা, ৰৈ ৰৈ কুচিয়া চকুৱা, ৰৈ ৰৈ ঘনাই চকু টিপে, ঘনাই চকু টিপে মাৰে। এনেকুৱা ধৰণে মানে কিছুমান ছোৱালীয়ে মানে বিহুতলিৰ পৰা ডেকা ল'ৰাক জোকাইছিলে, নামৰ সুৰে দিয়ে আৰু। এইবোৰ এনেকুৱা জোকোৱা জোকি মানে এইবিলাক আছিলে আৰু চকু টিপতে তেওঁলোকে কথা পাতিছিলে। ঠিক তেনেধৰণে আৰু সেই ল'ৰাটোৱে গাব, এই ৰৈ ৰৈ ছোৱালী লেতেৰা, ৰৈ ৰৈ বিজুলী চকুৱা, ৰৈ ৰৈ বিজুলী চকুৱা, ৰৈ ৰৈ ঘনাই চকু টিপে, ঘনাই চকু টিপে মাৰে। এনেধৰণে মানে জোৱা নামবিলাক গাইছিলে তেওঁলোকে। সিখন গাঁৱৰ পৰা ইখন গাঁৱলৈ মানে এই বিহুতলিলৈ এই লগৰীয়াসকল আহে, ইখন গাঁৱৰ পৰা ইখন গাঁৱলৈ গছতলৰ বিহু যোৱা। তাৰপৰা সেই লগৰীয়াসকলে কয় যে গাচোন গা, গাচোন গা বুলি সিখন গাঁৱৰ ছোৱালীখিনি। তেতিয়া সেইখন গাঁৱৰ ছোৱালীখিনি এনেধৰণে গায় বিহু নামষাৰ। চ'তত চিগানৰা মৰম জান ঘূৰালৈ ফুৰাইছে, বাউলি বতাহে পায় অৰুণা, মৰম জান বাউলি বতাহে, বাউলি বতাহে পায়, এই আমাৰ কুহিদৰে মৰম জান ঘূৰালৈ ফুৰাইছে, আমাৰ কুহিদৰে মৰম জান ঘূৰালৈ ফুৰাইছে, বহাগ বিহুৰে পায় অৰুণা, মৰম জান বহাগ বিহুৰে, বহাগ বিহুৰে পায়। এনে এইখন গাঁও বিহুতলিত আহিল আৰু তাৰপৰা বিহু শেষ হ'ল আৰু আন্ধা হ'ল আৰু তেতিয়া মানে আপোনাৰ মানে সকলো ঘৰা ঘৰি যাব লাগে, কিন্তু নেযায় আৰু সিজনীয়ে কোনোবা এজনী ছোৱালী কোনোবা এটা ল'ৰাক ভাল পায়, কোনোবা এটা ল'ৰাই কোনোবা এজনীক ছোৱালী ভাল পায়, কিন্তু বিহুতলিত কোনেও ক'ব নোৱাৰে যে এই ল'ৰাটোক ভাল পায়, এই ল'ৰাটোৱে এইজনী ছোৱালী ভাল পায়, কোনেও ক'ব নোৱাৰে। সিহঁতৰ মানে চকু টিপতে কথা থাকে। তেতিয়া লাষ্টত মানে যাব সময়ত গাব, বৰ সুন্দৰ নাম মানে, আৰু একদম বিহুতলি মানে একদম ধুমধুমাই থাকিব। হিম বেলিটি যাবগৈ মোজান দেহা ঐ, দূৰ দিগন্ত পাৰে হৈ, দূৰ দিগন্ত পাৰে হৈ, বেলি ডুবি গধূলি হ'ব, আমা দেউতাই মোজান দেহা ঐ, ঘৰত গালি পাৰিব, ঘৰত গালি পাৰিব, কেলৈ ইমান দেৰি হ'ল বুলি। তাৰপৰা আকৌ গাব, এই কাহিলি পুৱাতে মোজান দেহা ঐ, অকলে ঐ আহিবা, অকলে ঐ আহিবা, মন কথা খুলি কম মই। তেতিয়া এনেধৰণে লাষ্টৰ নামষাৰ গাই পিনে
একদম পূৰা টকা মাতে একদম বিহুতলী ধুমধুমাই আহিব তেতিয়া ঘৰতো জানে যে বিহু সামৰিলে দেই ল'ৰা ছোৱালীবিলাক আহিব বন্ধুসকল আপোনালোকে নিশ্চয় শুনিছে গম পাইছে আগৰ দিনত যিবিলাক আমাৰ বিহু হৈছিল গছ তলৰ বিহুবিলাক কেনেধৰণে আচলতে গীতৰ যোগেদি আমাৰ ডেকা চামৰ যুৱক যুৱতীসকলৰ লগত প্ৰেমৰ আদান প্ৰদান যিটো হৈছিলে গীতৰ যোগেদি কৰিছিলে যিসকলে কৰিছিলে গীতৰ যোগেদি আচলতে আজিৰ দৰে সুবিধা নাছিলে খুব সুন্দৰ গীত এই গীতবিলাক আমি নামবিলাক আমি শুনি ভাল লাগিলে আমাৰ গুৰুদেউ সুনীল গগৈ মুখেৰে শুনিলোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সকলোৱে আশীৰ্বাদ কৰিব তেখেতে আমাৰ মাজত সদায় এনেকৈ থাকিব তেখেতক যিজনে চিনি পায় যিসকলে চিনি পায় নিশ্চয় এবাৰ আহিব এতিয়াও খুব সুন্দৰ কণ্ঠ অধিকাৰী হৈছে খুব ভাল লাগে সদৌ এখন ধন্যবাদ জনাইছোঁ গুৰুদেউ নমস্কাৰ কৃষ্ণ নাম